বৰপেটা সত্ৰত আমি উপস্থিত আছো গোসাই প্ৰভুক ইয়াত ৰখা হৈছে কিছু সময়ৰ পাছতে অলংকাৰ পিন্ধোৱা হ'ব তাৰ পাছত কলবাৰী সত্ৰলৈ লৈ যোৱা হ'ব সেইখিনি নীতি নিয়ম আমি দেখুৱাম পৰম্পৰাখিনি আমি আপোনালোকক দেখুৱাম ভক্তসকলক দেখুৱাইছো আঁঠু লৈছে সেৱা লৈছে গোসাইৰ চৰণত আৰু বিভিন্ন প্ৰান্তৰ পৰা আহিছে পুৰোহিত আছে মই সুধিব বিচাৰিছো ডাঙৰীয়া আজি কি কেনেধৰণৰ কাৰ্যসূচী আছে আজি কাৰ্যসূচী হিচাপে আপোনাৰ আমাৰ ৰাতিপুৱা যিখিনি কাৰ্যসূচী আছিলে মানে গোসাই জগমোহন গৃহৰ পৰা আমাৰ এই উত্তৰ চাইডৰ মানে পিয়ালিত সত্ৰৰ পিয়ালিত নামঘৰৰ পিয়ালিত আনি ৰখা হয় ইয়াত আমাৰ যিখিনি পৰম্পৰা অনুযায়ী যিটো আমাৰ নীতি নিয়ম বিষ্ণু পূজা সেইখিনি কৰা হৈছে ৰাতিপুৱা এতিয়া আমাৰ চলি আছে আমাৰ বিধি পাঠকজনক মই দিছোঁ তেখেতে এতিয়া আমাৰ পৰিভ্ৰমণ এটা আছে পৰিভ্ৰমণৰ গোসাই যেতিয়া পৰিভ্ৰমণ কৰিব যাব সেইটো এটা আমাৰ মন্ত্ৰৰ আছে সেইটো পৰিভ্ৰমণৰ সেইটো আমি মন্ত্ৰপাঠ মানে বিধি পাঠক এতিয়া বৰ্তমান দিয়া হৈছে তাৰপিছত আমাৰ আবেলিৰ প্ৰসংগৰ পিছত গোসাই উলিয়াই আমাৰ মূল ঘাই দুৱাৰ মুখেদি এনেকৈ উলিয়াই মঠৰ চোতালত আমাৰ খুনুচা আহিব বাৰাদি সত্ৰৰ পৰা খুনুচা অহাৰ পিছত আমাৰ যি আবেলি প্ৰসংগ হয় প্ৰসংগৰ পিছত গোসাই আমি চোদালাত বান্ধা হয় চোদালা মানে আপোনাৰ আমাৰ যি গুৰু আসনখন আমাৰ বৰপেটা ভাষাত চোদালা বুলি কয় বা কোনোবাই কি সেইটো আপোনাৰ যাত্ৰাই বিয়াৰ কাৰণে এইটো সেনেকুৱা এটা আছে কিন্তু এইটো আমাৰ বৰপেটা সত্ৰত চোদালা বুলি কয় মানে কলবাৰী সত্ৰত হেকেটা খুৱাব তাৰপাছত আহিব ইয়াত বাঁহেদি ভেটা দিয়া হ'ব সেইখিনি আছে সেইখিনি নীতি নিয়ম আছে আমি নিশ্চয় সেইখিনি নীতি নিয়মৰ কথা আমাৰ দৰ্শকসকলক দেখুৱাম আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইসকল ভক্ত আমি আপোনালোকক দেখুৱাইছোঁ বিভিন্ন প্ৰান্তৰ পৰা আহিছে সেৱা লৈছে কিছু সময়ৰ পাছতে গোসাইক অলংকাৰ পিন্ধাই ইয়াত যিবোৰ নীতি নিয়ম আছে পৰম্পৰা আছে সেইখিনি কৰা হ'ব এয়া আমি দেখুৱাইছোঁ এয়া বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকল লাহে লাহে ভিৰ বাঢ়িব এতিয়া যিহেতু পুৱাৰ সময় 9 বাজি গৈছেহে ডাঙৰীয়া ক'ৰ পৰা আহিছে আপোনালোক আমি মঙলদৈৰ পৰা গোটেই সপৰিয়ালে আহিছে হয় কি আজি দিনটো থাকিব আজি দিনটো আছো এনেই হয় কেনেকুৱা লাগিছে ইয়াত পৰিৱেশ দেখি ইয়াত আহি খুবেই ভাল লাগিছে বহুদিনৰ পৰা হেঁপাহ আছিলে বৰপেটাৰ মানে ফাকুৱা উৎসৱত আহিম বুলি আজি আহিলো তেখেতৰ প্ৰভুৰ দৰ্শন কৰি খুবেই ভাল লাগিছে আৰু ইয়াতে কিবা অনুষ্ঠান হ'ব গোসাই প্ৰভু ভাওনা প্ৰদৰ্শন কৰিব হেনো সেইবিলাক আমি চাম বুলি ভাবিছো লগে ভাগে আহিছো খুবেই ভাল লাগিছে বহুত ভাল লাগিছে আৰু ভাল লাগিব বুলি আশাও কৰি আছো নিশ্চয় আজিৰ এই দিনটোৰ বাবে সকলোৱে অপেক্ষা কৰি থাকে আৰু বৰপেটা সত্ৰৰ সেইটোৱে হৈছে বৈশিষ্ট্য মহাপুৰুষ মাধৱদেৱে প্ৰতিষ্ঠা কৰিছিল আৰু তাৰ পাছত ধাৰাবাহিকভাৱে যিখিনি ফাকুৱাৰ নীতি নিয়ম আছে সেইখিনি ইয়াত পালন কৰা হয় ফল্গোৎসৱৰ নীতি নিয়ম বিশেষকৈ শংকৰদেৱে বৰদোৱাত ফাকুৱা উৎসৱ পালন কৰিছিল আৰু ইয়াত তাৰ পৰৱৰ্তী সময়ত মাধৱদেৱে সত্ৰখন প্ৰতিষ্ঠা কৰাৰ পাছত ফাকুৱা উৎসৱ পৰম্পৰাগতভাৱে বছৰ বছৰ ধৰি পালন কৰি অহা হৈছে আৰু আমি ইফালে যাম কাৰণ এই গোটেই যে চোতালখন দেখিছে এই গোটেই চোতালখন কিছু সময়ৰ পাছত মানুহেৰে ভৰি পৰিব ভিৰ দি বাট নোপোৱা অৱস্থা হ'ব ইয়াত কালিলৈকে ভিৰ আছিল আজি পুৱাৰ ভাগত কিছু ভিৰ খাম কাটিছে আকৌ আজি প্ৰায় 10-11 বজাৰ পৰা ইয়াত সেই ভিৰটো আমি দেখিবলৈ পাম আৰু এই চাৰিওফালে এই সত্ৰখনৰ চাৰিওফালে ভকতসকলে পৰিভ্ৰমণ কৰিব গোসাইক লৈ যেহেতু কলবাৰী সত্ৰৰ পৰা অনাৰ পাছত বিয়লিৰ সময়ছোৱাত আজি 3 বজাৰ পৰা 5 বজাৰ ভিতৰত ইয়াত এক অনন্য পৰিৱেশ আমি দেখিবলৈ পাম যি পৰিৱেশৰ হয়তো সকলোৱে সাক্ষী হ'বলৈ বিচাৰিব আৰু যাৰ বাবে মঙলদৈৰ পৰা মানুহ আহিছে গুৱাহাটীৰ পৰা মানুহ আহিছে আৰু ৰাজ্যৰ বিভিন্ন কোণৰ পৰা মানুহ আহিছে আমি গোটেই প্ৰান্ত পৰিভ্ৰমণ কৰিব আমাৰ সতীৰ্থ নিৰঞ্জনকো পাইছো আমি নিৰঞ্জন দাসে অলপ জনাব আজি আৰু কি নীতি নিয়ম আছে আজি আচলতে যি গোসাই প্ৰথমতে চৌদালাত উঠাই যি কলবাৰী সত্ৰ আছে কলবাৰী সত্ৰলৈ লৈ যোৱা হ'ব কলবাৰী সত্ৰত হেকেটা খোৱা বুলি কোৱা হয় হেকেটা আচলতে এবিধ মাহজাতীয় শস্য আৰু তাত গোসাইক হেকেটা খোৱাবলৈ লৈ যায় আৰু হেকেটা খোৱাৰ পিছত আবেলি তাত ইয়াৰ পৰা কলবাৰী সত্ৰ প্ৰায় 1.5 কিলোমিটাৰমান হ'ব এই 1.5 কিলোমিটাৰমান বাট খোজকাঢ়ি যাব লোকাৰণ্য হৈ তাৰ পাছত উভতি আহি যেতিয়া বৰপেটা সত্ৰৰ যি মূল দালান পাব যি দালানৰ সন্মুখ পোৱাৰ লগে লগে ইয়াত যি বাঁহ ভাঙা পৰ্ব 4ডালকৈ বাঁহ ভাঙিব ভক্তসকলে বাঁহ ভাঙিব এই বাঁহ ভাঙা পৰ্বৰ পিছতে গোসাই ভিতৰত সোমাব আচলতে লক্ষী বাধা দিয়া বুলি কোৱা হয় বাধা দিয়ে প্ৰৱেশত বাধা দিয়া হয় আৰু এই প্ৰৱেশত বাধা দিয়া বাঁহ কেইডাল ভাঙি আহি সত্ৰত প্ৰৱেশ কৰে আৰু আমি দেখিছো এইফালে গীতাশ্ৰী এই আইসকল সাজু হৈছে অলপ আমি হোলী গীত তেওঁলোকৰ মুখৰ পৰা শুনিম তেওঁলোকৰ কণ্ঠত আমি শুনিব বিচাৰিম আইসকল বাপসকল হোলী গীত আৰম্ভ কৰি দিয়ক আৰু আজি হুয়েৰিৰ উৎসাহ আজি ৰঙে ৰঙে কাকাৰ
আহা ভাই খেলো হোলি মিলি হবে প্রাণে প্রাণ আজি রঙে রঙে একাকার আজি রঙে রঙে একাকার আহা ভাই খেলো হোলি মিলি হবে প্রাণে প্রাণ আজি রঙে রঙে একাকার আজি রঙে রঙে একাকার আহা ভাই খেলো হোলি মিলি হবে প্রাণে প্রাণ আজি রঙে রঙে একাকার আজি রঙে রঙে একাকার আহা ভাই খেলো হোলি মিলি হবে প্রাণে প্রাণ আজি রঙে রঙে একাকার বর পেটা বর থামে সুদিকে ফাগুরে আবির চন্দন বদনতে আজি বৰ পেটা বৰ ধামে সুদিকে ফাগুৰে আবিৰ চন্দন বদনতে আকাশে বতাহে আজি হোলিৰে হুৰ বাজে 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 হোলি আকাশে বতাহে আজি হোলিৰে হুৰ বাজে হোলি আকাশে বতাহে আজি হোলিৰে হুৰ বাজে হোলিৰে হুৰ বাজে হোলিৰে হুৰ বাজে হোলিৰে হুৰ বাজে আজি ৰঙে ৰঙে একাকাৰ আহা ভাই খেলো হোলি মিলি হবে প্রাণে প্রাণ আজি রঙে রঙে মুখরিত হাতি হাতি শরীর কীর্তন ধ্বনি হোলি খেলাই মিলি জুলি আজি মুখরিত হাতি হাতি শরীর কীর্তন ধ্বনি হোলি খেলাই মিলি জুলি আজি মুখরিত হাতি হাতি শরীর কীর্তন ধ্বনি হোলি খেলাই মিলি জুলি আজি মুখরিত হাতি হাতি শরীর কীর্তন ধ্বনি হোলি খেলাই মিলি জুলি ঢোল মৃদঙ্গ বাজে নাচে তালে তালে 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 হোলি ঢোল মৃদঙ্গ বাজে নাচে তালে তালে হোলি ঢোল মৃদঙ্গ বাজে নাচে তালে তালে নাচে তালে তালে নাচে তালে তালে নাচে তালে আজি রঙে রঙে একাকার আহা ভাই খেলো হোলি মিলি হবে প্রাণে প্রাণ আজি রঙে রঙে একাকার মহামিলন রয়ে পুরা
সঁচাকৈ আজি ৰঙে ৰঙে একাকাৰ গীতাশ্ৰী আপোনালোকে দেখিলে বৰপেটা সত্ৰৰ পৰিৱেশ আমি দিনজোৰাকৈ আজি এনেধৰণে বৰপেটা সত্ৰৰ পৰিৱেশ আমাৰ দৰ্শকৰ বাবে দেখুৱাই থাকিম আৰু যি ভক্তিৰস সেই ভক্তিৰস আমি ইয়াত অনুভৱ কৰিছো সঁচাকৈ এক আনন্দমুখৰ পৰিৱেশ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ